নগাঁও গ্ৰেটাৰ লায়ন্স ক্লাব উদ্যোগত গুৱাহাটীৰ সুদক্ষ চিকিৎসকৰ দ্বাৰা চকুত চানি পৰা ৰোগৰ বিনামূলীয়া অস্ত্ৰোপচাৰৰ বাছনি শিবিৰ অনুষ্ঠিত। আজি ২৬ এপ্ৰিল দেওবাৰে পুৱা 10:30 পৰা দুপৰীয়া 2 বজালৈ নগাঁও গ্ৰেটাৰ লায়ন্স ছাৰ্ভিচ চেণ্টাৰ, খুটিকটীয়া হবৰগাঁৱত এদিনীয়াকৈ নগাঁও গ্ৰেটাৰ লায়ন্স ক্লাবৰ উদ্যোগত গুৱাহাটীৰ সুদক্ষ চিকিৎসকৰ দ্বাৰা চকুত চানি পৰা ৰোগৰ বিনামূলীয়া অস্ত্ৰোপচাৰৰ বাছনি শিবিৰ অনুষ্ঠিত হৈ যায়। প্ৰাক্তন অধ্যক্ষ অনিল শৰ্মা লগতে প্ৰাক্তন জিলা গভৰ্ণৰ বিজয় কুমাৰ মংগলোনিয়া জনোৱা অনুসৰি উক্ত শিবিৰত প্ৰায় 200 ৰোগীয়ে চকু পৰীক্ষা কৰিছে বুলি জানিব দিয়ে। এই শিবিৰৰ জৰিয়তে ৰোগীয়ে যাতায়াতৰ পৰা আৰম্ভ কৰি অস্ত্ৰোপচাৰৰ লগতে সম্পূৰ্ণ ঔষধ বিনামূলীয়াকৈ লাভ কৰিব। মানৱতাৰ সম্পূৰ্ণ নিদৰ্শন দাঙি ধৰা ক্লাবৰ পদক্ষেপ সঁচাকৈ অতুলনীয় তথা শলাগীয়। আজি ক্লাবৰ পৰা প্ৰতিজন ৰোগীলৈ প্ৰকৃতি সুৰক্ষাৰ বাবে এটিকৈ গছপুলি প্ৰদান কৰে। নগাঁৱৰ পৰা আছিক আহমেদৰ প্ৰতিবেদন, JNKD নিউজ। আমাৰ লায়ন্স ক'ব গ'লে মেইন আমাৰ বিভিন্ন ধৰণৰ সাৰ্ভিস সিকিউৰিটি কৰি আছো, কিন্তু আমাৰ বিশেষ গুৰুত্ব আছে আপোনাৰ চকুৰ মানে পৰীক্ষণ আৰু চকুৰ যিটো আমাৰ চানি পৰা ৰোগ আছে তাৰ চিকিৎসাৰ কাৰণে। তো আমাৰ এই বছৰ এইটো দ্বিতীয়খন কেম্প আছে। আগতো এটা কেম্প কৰি পেলাই আমাৰ ৰোগী বাছনি কৰি পেলাই প্ৰায় 300 মান ৰোগী আমি বাছনি কৰিছিলোঁ। তাৰপিছত তাৰ মাজত 70 মান ৰোগী মানে আমি বাছনি কৰি যিটো যোগ্য আছিলে অস্ত্ৰোপচাৰৰ কাৰণে, তেখেতো আমি ইয়াৰ পৰা আমাৰ লায়ন্স হস্পিটেল আছে গুৱাহাটী, তালৈ পঠিয়াইছো। তাতো আইঅল লগাই পেলাই বিনামূলীয়াকৈ চিকিৎসা কৰি পেলাই আমি আকৌ তেওঁ ইয়াতে বাছি আমি লৈ আহিছো। সকলো বিনামূলীয়া, কোনো হেৰি নাই। আৰু এইটো প্ৰত্যেক বছৰে আমাৰ কৰি আছো, আজি প্ৰায় 35 বছৰ ধৰি আমাৰ। কিমান অকমান কম আহিছে, তথাপি আমাৰ 150 মান মানুহ গোট খাইছে। ইয়াৰ ভিতৰত কিমান আপুনি বাছনি হৈ পেলাই কিমান যোগ্য ব্যক্তি পেচেণ্ট ওলাই এইটো আজি ডিপেণ্ড কৰিব। তথাপি আমি আশা কৰিছো 50 মান হ'ব লাগে। এইটো একো নালাগে, তেখেতৰ যে ইয়াতে আহিব, আমি নিৰ্দিষ্ট এটা দিন দিম। তেখেতো ইয়াৰ পৰা আমাৰ গাড়ী আহিব গুৱাহাটী আমাৰ লায়ন্স হস্পিটেলৰ পৰা। তেখেতো ইয়াৰ পৰা আমি গুৱাহাটী আহিলে নিম, তাত এদিন ৰাখিম, অপাৰেশ্যন হ'ব, আইঅল লগোৱা হ'ব বিনামূলীয়াকৈ। আৰু ইয়াতে নগাঁৱতে আমাৰ চেণ্টাৰত আনি পেলাই তেওঁক আমি ঔষধ আৰু চশমা সহ বিদায় দিম। এইটো চকু অপাৰেশ্যন এইটো শিবিৰ যে হয়, এইটো যেনেকৈ মোৰ পূৰ্ব বক্তাই কোৱা মতে এইটো আমাৰ দ্বিতীয় কেম্প। আৰু এনেকুৱা ধৰণৰ কেম্প আমি যোৱা প্ৰায় 35 বছৰৰ পৰা কৰি আহিছোঁ। এতিয়ালৈকে হাজাৰ হাজাৰ মানুহ উপকৃত হৈছে। আৰু আমাৰ বিনামূলীয়া মানে আমি আজি ইয়াত যিবিলাক বাছনি শিবিৰত যিবিলাক বাছনি কৰা হ'ল, তেওঁলোকক গুৱাহাটীলৈ নিয়া, তাত থকা সকলো ঔষধ পাতি, অপাৰেশ্যন, আকৌ ঘূৰাই অনা গোটেই খৰচটো আমাৰ ক্লাবে বহন কৰিব। কাৰণে মানে ইমান পপুলাৰ হৈ গৈছে যে জেগা জেগাৰ পৰা আমাৰ ওচৰত ফোন আহিয়ে থাকে, আপোনালোকৰ কেম্প কেতিয়া হ'ব।